নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম। ইতিমধ্যে DEA, LP আৰু UPৰ বাবে যি 4,500 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে, সেই পদৰ বাবে যিসকল প্ৰাৰ্থী NIOSৰ যোগেদি DLED কৰিছিল বা তেখেতসকলৰ CTET বা ATET কোৱালিফাইড আছে, সেইসকল ব্যক্তিয়ে এই যিটো 4,500টা পদৰ বাবে আবেদন কৰিব পাৰিবনে নাই, সেই সন্দৰ্ভত বহুতৰে মাজত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈ আছে। এটা কথা আপোনালোকে মন কৰিব, ইয়াত 2023 ডিচেম্বৰ মাহত সুপ্ৰিম কোৰ্টে ঘোষণা কৰিছিল যে NIOS DLED যিটো 18 মান্থৰ কোৰ্চ আছিল, যিটো 2 ইয়াৰ্ছৰ DLED কোৰ্চৰ সৈতে ইকুইভেলেণ্ট নহয়। তাৰ কাৰণে NIOS DLEDক ইনভেলিড বুলি ঘোষণা কৰিছিল। কিন্তু কিছুদিন আগতে আকৌ সুপ্ৰিম কোৰ্টে সেই যিদিনাৰ পৰা NIOS DLEDক ইনভেলিড কৰিছিল, সেইদিনৰ পৰাই ইয়াক ভেলিড বুলি আকৌ ঘোষণা কৰিছে। গতিকে ইয়াৰ পৰা আপোনালোক নিশ্চিন্ত থাকক যে যিসকল প্ৰাৰ্থীয়ে NIOSৰ যোগেদি DLED উত্তীৰ্ণ হৈছে, সেইসকল প্ৰাৰ্থীয়েও 2 ইয়াৰ্ছ ডিপ্ল'মাৰ ইন এলিমেণ্টাৰী এডুকেশ্যনৰ সৈতে ইকুইভেলেণ্ট। গতিকে নিশ্চিন্ত মনে থাকিব, বিন্দাছ আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইউ আৰ অল এলিজিবল ফৰ দিছ এডভাৰটাইজমেণ্ট। থেংক ইউ।